অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে খেতি বাৰীৰ লগত জড়িত তেওঁলোকৰ বাবে এটা ভাল স্কিম মানে আগৰ পৰাই হৈ আছে। এইটো আপোনালোকে যদি নাজানে তেন্তে আপোনালোকক জনাই দিছোঁ যে যিসকলে এতিয়া বৰ্তমান ধান খেতি কৰিছে আৰু ধান খেতি কৰাৰ লগে লগে এতিয়া বহুতো ঠাইত অসমৰ বহুতো ঠাইতে বানপানীৰ সমস্যাই দেখা দিয়ে। যিহেতু বানপানীৰ সমস্যাত ভুগি পিনি বহু কৃষকে হাৰ মানি দিয়ে বা হতাশ হয়। হতাশ হোৱাৰ লগে লগে তেওঁলোকৰ খেতিডৰা নষ্ট হয়। খেতিডৰা নষ্ট হ'লে তেওঁলোকৰ হতাশ আৰু ভাগি পৰে, বহুত নষ্ট হয় বা লষ্ট হয় কৃষকৰ। তেতিয়া কৃষকে লষ্ট হ'লে কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। তেওঁলোকে এই PM কিষাণৰ আপোনালোকৰ ইয়াতে আপোনালোকৰ ফাৰ্মাৰ আপোনালোকৰ ইঞ্চুৰেঞ্চ এটা কৰিব পাৰে। ইয়াতে আপোনালোকৰ ইঞ্চুৰেঞ্চটো কৰিলে আপোনালোকৰ লাভ হ'ব। আপোনালোকে CSC চেণ্টাৰত গৈ পিনি এই ফাৰ্মাৰ ৰেজিষ্টাৰটো কৰিব পাৰে। আপোনালোকৰ এই ফাৰ্মাৰ মানে আপোনালোকৰ এই ইঞ্চুৰেঞ্চটো কৰিলে আপোনালোকৰ মানে খেতিডৰা বেয়া হ'লে আপোনালোকে ফচল বীমা এইটো কৰিব পাৰে। খেতিডৰা যদি আপোনালোকৰ কিবা কাৰণত বেয়া হয় বা বানে মাৰে বা নষ্ট হয় পোক পৰুৱাৰ পৰা, তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকৰ খেতিডৰা বা সুৰক্ষিত কৰিবৰ বাবে আপোনালোকে মাত্ৰ আপোনালোকৰ 100 টকাতে আপোনালোকে ফচল বীমা ইঞ্চুৰেঞ্চটো কৰি লওক। ইঞ্চুৰেঞ্চটো কৰাৰ পিছত আপোনালোকে মানে আপোনালোকৰ টকাটো আপোনালোকৰ যদি ফচলখিনি বেয়া হয় তেন্তে ঘূৰাই পাব। আপোনালোকে চিন্তা কৰিব নালাগে। যদি ফচল বেয়া হয় আপোনালোকে হাৰ মানিব নালাগে বা আপোনালোকে লছত নাযায়। আপোনালোকে এই ফচল বীমাটো কৰিলে আপোনালোকৰ মানে যিকেইটা আপোনালোকৰ ক্ষতিপূৰণ হ'ব আপোনালোকে মানে টকাটো ঘূৰাই পাব। আপোনালোকে যদি ফচলখিনি নষ্ট হয় কিবা কাৰণত আপোনালোকে টকাখিনি ঘূৰাই পাব। সেইবাবে আপোনালোকে অতি শীঘ্ৰে গৈ পিনি আপোনালোকে CSC চেণ্টাৰতো ফচল বীমা ইঞ্চুৰেঞ্চটো কৰাই লওক। ধন্যবাদ।